52 নং ৱাৰ্ডৰ আমাৰ এই শিলান্যাস কমলা বাগান নামঘৰ মন্দিৰৰ শিলান্যাস কৰা হ'ল। এই শিলান্যাসত আমাক যিটো অনুদান অসম দৰ্শন আঁচনিৰ পৰাই দিছে, সেইফালৰ পৰা আমি অসম চৰকাৰক অশেষ ধন্যবাদ। লগতে ৰাইজৰো সহায় সহযোগ লৈ আমি এই মন্দিৰটো আৰম্ভ কৰিছোঁ। এই মন্দিৰটোত যাতে আমি একতাভাৱে সকলো থাকিব পাৰোঁ, সেইটো আমাৰ প্ৰধান লক্ষ্য। কাৰণ মন্দিৰ এটাত আমি সকলো একগোট হৈ কিছুমান উন্নয়নমূলক কিছুমান বিশেষ কামত আমি আগবাঢ়ি যাব পাৰোঁ বা আলোচনা হ'ব পাৰোঁ। গতিকে সেইফালৰ পৰাই আমাক যিটো অসম দৰ্শন আঁচনিৰ অধীনত দিছে, সেইটো আমি আকৌ কৈছোঁ চৰকাৰক। আমি চৰকাৰক অশেষ ধন্যবাদ দিছোঁ। আমাৰ ছাদ ঢালাই হ'ব, মণিকূটটো হ'ব, তাৰপিছতে আমাৰ শিৱ মন্দিৰটো প্ৰতিষ্ঠা হ'ব, লগতে আমাৰ নামঘৰো আছে, সভাঘৰ আছে। আমি সেই ঠাইতে বহি আলোচনা বিলোচনা কৰোঁ। ইয়াত মানে এখনে ছাদ হ'ব বৰ্তমান। ইয়াৰ পিছত আমাৰ প্ৰি প্লেন নাই, সেইটো এখনে ছাদ। তাত বাহিৰে আমি বেলেগ কৰিব বিচৰা নাই। এইটো আঁচনিটো 3 লাখ টকাৰ, বৰ্তমান আমাক 1.5 লাখ টকা দিছে আৰু 1.5 লাখ টকা দিব আমাক পিছত। গতিকে এইখিনি 1.5 লাখ টকা আগত লৈ আমি কামখিনি আগবাঢ়ি গৈ আছোঁ। আজি মুকলি কৰিলে আমাৰ 52 নং ৱাৰ্ডৰ পাৰিষদ গকুল গোস্বামীদেৱ, লগতে সহযোগ থাকিলে জুনিয়ৰ ইঞ্জিনিয়াৰ নয়নী ডেকা, তেখেতে সহযোগ কৰিলে। লগতে আমাৰ কমলা বাগানৰ মহিলা পুৰুষ সকলো সহযোগতে আমি এই আৰম্ভ যাত্ৰা কৰিছোঁ।